চাওক প্ৰিয়াঞ্চি আমাৰ মাজত নাই। যোৱাকালি মই এটা ভিডিঅ' পষ্ট কৰিছিলোঁ ফেচবুকত, কিন্তু ভালকৈ কৰিব নোৱাৰিলোঁ। চাওক এনেকুৱা এটা ঘটনা ঘটিলে যোনটো মই মানি ল'ব পৰা নাই। আৰু মানে কেনেকৈ ক'ম আপোনাক, কিদৰে আপোনালোকক বুজাম। মানে মোৰ এনেই কান্দি থাকোঁ, চকুৰে পানী আহি থাকে। না টোপনি আছে নে খোৱা আছে নে একো আছে। ইমান এটা বেয়া পৰিস্থিতিত মই চলি গৈছোঁ। মানসিক শাৰীৰিকভাৱে মই একদম বহুত দুৰ্বল হৈ পৰিছোঁ। তাৰ বাহিৰে চাওক প্ৰিয়াঞ্চিৰ মই গোটেই ঘটনাটো আজি আপোনালোকক কৈ আছোঁ যে ঘটনাটো এইটোৱেই হ'ল। প্ৰিয়াঞ্চি 2025 চনত বাগৰিৰ পানী টেংকি বুলি পাহাৰৰ মাজত তাৰ জন্ম হয়। জন্ম হোৱাৰ পিছৰ পৰা মই তাৰ ওচৰত যাওঁ। একদম সৰু যেতিয়া একদম সৰু, মাকৰ বুকুৰ গাখীৰেই খাব নোৱাৰে। মই তাক তেনেকৈ ধৰি ধৰি নি মাকৰ বুকুত লগাই দিওঁ, তেতিয়া সি গাখীৰ খায়। তাৰ পৰা তাৰ লগত মোৰ চিনাকি, তাৰ লগত মোৰ বন্ধুত্ব। কিন্তু তাৰ মাক মই আগৰ পৰা চিনি পাওঁ, মোৰ ঘৰত আহে। কাৰণ হাতী মোৰ ঘৰত খালি কাঞ্চি প্ৰিয়াঞ্চি নহয়, মানে আমাৰ কাজিৰঙাত চলি ফুৰা যিমানখিনি হাতী আছে চব হাতী মোৰ ঘৰত আহে। মই হাতীক ভাল পাওঁ, হাতী লাভাৰ আপোনালোকে জানে। মই হাতীৰ কাৰণে কাম কৰোঁ। আৰু কোনো হাতীক মই মাহত থকা অৱস্থাত মাৰিব নিদিওঁ, পিটিব নিদিওঁ। মই নিজে চোৱা চিতা কৰোঁ। কিন্তু চবতকৈ মানে প্ৰিয় হাতী হ'ল মোৰ প্ৰিয়াঞ্চি, আমাৰ প্ৰিয়াঞ্চি, মোৰ ছোৱালী। মই ছোৱালী বুলি ক'ম, কাৰণ মই তাক ছোৱালীৰ দৰে ভাল পাওঁ, নিজৰ ঘৰৰ সদস্য। আজি প্ৰিয়াঞ্চি যে আমাৰ মাজত নাই, আমাৰ গোটেই গাঁও মানে এটা একদম চাইলেণ্ট, একদম নিৰিবিলি হৈ, মানে গোটেই গাঁৱটো একদম চাইলেণ্ট হৈ গৈছে। গাঁৱৰ মানুহৰ মুখৰ মাত নাই, আমাৰ ঘৰৰ মানুহৰ মুখৰ মাত নাই। মানে ইমান মানে বেয়া লাগিছে। তাৰ বাহিৰেও আপোনালোকে যে প্ৰিয়াঞ্চিক ইমান মৰম কৰে, আপোনালোকে মোৰ আৰু বেছি ভাল লাগে। খালি মোৰ আমাৰ অসম বুলি নহয়, অসমৰ বাহিৰত চাউথতো তাক চিনি পায়। কেৰেলা, দিল্লী, মহাৰাষ্ট্ৰ ক'ৰ পৰা মোৰ ওচৰত ফোন আহি আছে। তাৰ আউট কাণ্ট্ৰিৰ মানুহে মোক ফোন কৰে। আপোনালোকক কৈ থাকোঁ, ভিডিঅ'ৰ মাধ্যমত কৈ থাকোঁ। অষ্ট্ৰেলিয়া হওক, নিউয়ৰ্ক হওক, কিমান চিটি, কিমান আউট কাণ্ট্ৰিৰ পৰা মানুহে মোক জনায় যে প্ৰিয়াঞ্চিৰ কাৰণে খাদ্য দিয়ে, তেনেকৈ মই সিহঁতক খুৱাওঁ। কেতিয়াবা কিছুমান মানুহে মোক পইচা দিয়ে, এনেকুৱা নাই যে হাজাৰ টকা দিয়ে। কিছুমান মানুহে কমো দিয়ে, যাৰ যেনেকুৱা আৰ্থিক অৱস্থা সেই হিচাপত দিয়ে। কোনোবাই 200, কোনোবাই 300, কোনোবাই 500, কোনোবাই 1000, কোনোবাই 2000, কোনোবাই 10,000লৈকেও দিছে। কিন্তু মই তেনেকৈ খুৱাই দিওঁ। যদি নহয়ও মোৰ পকেটৰ পৰা ভৰি খুৱাওঁ, কাৰণ তাক মই সৰুৰ পৰা ভাল পাইছোঁ ন। ভাল পোৱাটো বস্তুটো বহুত বেলেগ ধৰণৰ। আৰু প্ৰিয়াঞ্চি আমাৰ ঘৰত 10 মাহ আছিলে। থকাৰ পিছৰ পৰা কি হ'ল, আমাৰ ঘৰত থকাৰ পিছৰ পৰা তাক আপোনাৰ বৰহমপুৰৰ পুলিবাগান হৈ যাব লাগে, একদম দুৰ্গম এৰিয়া, পাহাৰৰ চুকত এটা ডাঙৰ কেম্প। তাত খালি প্ৰিয়াঞ্চি আৰু কাঞ্চি বুলি নহয়, তাত আৰু বেলেগ হাতীও আছে। তো সেই তাত মোৰ ঘৰৰ পৰা যোৱাৰ পিছত মই তাত দুবাৰমান গ'লোঁ। যোৱাৰ পিছত তাত এটা মাহুত দেখা পালোঁ। মানে মাহুতটো লেঙেৰা মানুহ, বুঢ়া মানুহ। আৰু তাত যোৱাৰ পিছত মোৰতো ভিডিঅ' চবেই চাই থাকে ন, কাঞ্চি প্ৰিয়াঞ্চি বুলি ক'লে চবেই চিনি পায়। কিন্তু যোৱাৰ পিছত কি হ'ল, সেই বুঢ়া মানুহটোৰ মানে হ'ল সেই কেম্পৰ লিডাৰ। সি চবৰ ওপৰত মাত মাতি থাকে। আৰু সেই মাহুতবিলাকে মোক কমপ্লেইন দিয়ে যে এই বুঢ়াই এনেকৈ কৰে, তাৰ কাৰণে আমি শান্তি নাপাওঁ। আৰু সেই বুঢ়া থকাৰ পিছত নহ'লেও বাগৰিৰ পৰা মাহুত গৈছে, বিভিন্ন জেগাৰ পৰা হাজোৰ পৰা মাহুত আহিছে। সিহঁতে এই বুঢ়াৰ কাৰণে শান্তি নাপায়। আৰু বুঢ়া এনেকুৱা লিডাৰ দেখুৱায়, মানে চব জানে, চব হাতীৰ বিষয়ে তাৰ ইমানেই অভিজ্ঞতা, আমি মানে একোৱেই নাজানো। তাৰ ওচৰত আমি সৰু, ই মানে এনেকুৱা জানে। মই কওঁ প্ৰিয়াঞ্চিক এনেকৈ খুৱাব, এনেকৈ ৰাখিব। তাৰ বেমাৰ আজাৰ হ'লে যে মোক মাতিব, এবাৰ হ'লেও মাতিব। মই তাক বহুত ভাল পাওঁ। আৰু বেমাৰ হ'লে যাৰ তাৰ ঔষধ নাখায়। আমাৰ ঘৰত থকাৰ পিছতো প্ৰিয়াঞ্চিৰ এনেকৈ বেমাৰ হৈছিলে। মাহুতে তাক দিনটো লাগিছে তাক ঔষধ খুৱাব, তথাপি সি ঔষধ নাখায়। দিনটো টনা আজোৰা কৰিলেও ঔষধ নাখায়, মোৰ হাতত খায়। মই ম'ম' মাতিলোঁ, ম'ম' মানে মই নিজৰ মনৰ পৰা তাক নাম দিছিলোঁ ম'ম'। তাৰ নাম অৰিজিনেল হ'ল প্ৰিয়াঞ্চি, কিন্তু ম'ম' বুলি মই নাম দিছিলোঁ। মই ম'ম' মাতি, সি ঔষধ নাখালে মই মিঠৈ লৈ যাওঁ, নহৰু পুৰি লৈ যাওঁ। তেনেকৈ মিঠৈৰ লগত টেবলেট গুড়ি কৰি তেনেকৈ খুৱাই দি খাই দিয়ে। সেই তেনেকৈ সুস্থও হৈ যায়। কিন্তু সেইটো কথা নহয়, কেম্পৰ মালিকজনো ভাল। কেম্পৰ মালিকজনে মোক যথেষ্ট ভাল পায়, এতিয়াও ভাল পায়। কিন্তু কেম্পৰ মালিকজনক সেই লেঙেৰা বুঢ়াটোৱে মানে মোৰ কথা অনবৰত লগাই থাকে যে বিপিন আহে, বিপিন হোৱাৰ পিছত মাহুতবিলাক তাক কিবা কিবি কৈ থাকে। তাৰপিছত সেই মালিকজনক খুব বেয়াকৈ মোৰ বিষয়ে কয়, বিপিনক নেক্সট টাইম আহিব নিদিব, ই আহিলে মাহুতবিলাকে মানে প্ৰব্লেম পায়, ডিষ্টাৰ্ব পায়, তেনেকৈ লগাই থাকে। মানে মালিকজনৰ গোটেইটো ব্ৰেইন ৱাছ কৰি দিলে মই মানে যাওঁ কাৰণে। তাৰপিছত কি হ'ল, 22 জানুৱাৰী আমাৰ মৰমৰ প্ৰিয়াঞ্চিৰ বাৰ্থডে গ'ল। কিন্তু বাৰ্থডেত মই যোৱাৰ পিছত খালি আমাৰ প্ৰিয়াঞ্চিৰ কাৰণে খাদ্য লৈ মই অকলে নাযাওঁ। প্ৰিয়াঞ্চিৰ লগত যিকেইটা হাতী থাকে, তাৰ মাক থাকে, বা মই আইতা বনাই দিছোঁ, সেইকেইটা আইতা বুলি কওঁ, যে আইতা বুলি কবি প্ৰিয়াঞ্চি, আইতা বুলি তোৰ আইতাৰ নিচিনা হয়। তেনেকৈ মানে এজনী হাতী খালি আমাৰ প্ৰিয়াঞ্চিৰ কাৰণে খানা লৈ যাওঁ, গোটেইখিনি হাতীৰ কাৰণে খানা লৈ যাওঁ। তাৰ বাহিৰেও
মাহঁতে কি খাই ভাল পায় সেই মাহঁতখিনিৰ কাৰণে খানা লৈ যাওঁ। লেঙেৰা বুঢ়াটো যে তাৰ কাৰণে মই মিঠাই নিমকি তেনেকৈ লৈ যাওঁ, কাৰণ হাতীকে নোখোৱাওঁ, হাতীৰ মাহঁতবিলাকো মই মৰম কৰোঁ, হাতীৰ মাহঁতবিলাককো মই খুৱাওঁ। কিন্তু সেইটো ভাল নাপায়, মোক খালি ইনচাল্টেই কৰে, তেনেকুৱা কৰাত মালিকক কিবা কিবি উল্টা পুল্টা কথা লগাই মালিকৰ লগত মোৰ কাজিয়া কৰাই দিলে। তাৰপিছত মালিকে মোক বেয়া পোৱা হ'ল। কিন্তু সেই বাৰ্থডেত প্ৰিয়াঞ্চিক লাষ্ট মই দেখা পাওঁ, আৰু বাৰ্থডেটো পাতিছিলোঁ। সামাজিক মাধ্যমত ভিডিঅ'টো বহুত ভাইৰেল হ'ল। তাৰ বাহিৰেও আমাৰ অসমৰ বন বিভাগ বনমন্ত্ৰীয়েও মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিলে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও মোৰ ভিডিঅ'টো টুইটাৰত টুইট কৰিলে, ফেচবুকত শ্বেয়াৰ কৰিলে। মই খুব ভাল পালোঁ। ভবা নাছিলোঁ যে প্ৰিয়াঞ্চিৰ এনেকুৱা এটা ঘটনা হ'ব, মই কেতিয়াও ভবা নাছিলোঁ। আৰু প্ৰিয়াঞ্চি যদি সি বাচি থাকিলে হয় নহয়, গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষত নহয়, গোটেই বিশ্বক মই চিনাকি কৰাই দিব পাৰিলোঁ হয়। কিয় ভিডিঅ'ৰ মাধ্যমত তাক ইমানেই চিনি পায় মানুহে, সি ডাঙৰ হৈ থাকিলে বেলেগ মৰম পালে হয়, কৈছোঁ নহয় বেলেগ, আৰু তাক বেলেগ ধৰণে ৰাখিলোঁ হয়। প্ৰিয়াঞ্চি বহুত ভাল, বহুত মৰমীয়াল পোৱালি আছে আমাৰ প্ৰিয়াঞ্চি, কিন্তু আমাৰ মাজত আজি নাই, সেইটোতো বেয়া লাগেই। কিন্তু এই লেঙেৰা মানুহ এটা হাতীৰ মাউত হ'ব পাৰে জানো? লেঙেৰা মানুহ কেতিয়াও হাতীৰ মাউত হ'ব নোৱাৰে। কিয় নোৱাৰে, তাক কেম্পত কি কাৰণে ৰাখিছিলে মালিকে, মই সেইটোও নাজানো। কিন্তু লেঙেৰা মানুহ চাওক, হাতীৰ মাউত হ'বলৈ গ'লে নেচাৰেল আৰু ফিজিকেলি সি ফিট হ'ব লাগিব। কাৰণ হাতী এটা চলালে, কাৰণ হাতীৰ কথা ক'ব নোৱাৰে, কোন সময়ত হাতী চক খাই দৌৰি দিব কোনফালে, এনেকুৱা আছে বাহনিৰ ভিতৰত সোমাই যাব, এনেকুৱা আছে কাঠনিৰ ভিতৰত সোমাই যাব। সি যে জঁপিয়াই দৌৰি যাব পাৰিব জানো? এটা গড়ে খেদিলে হাতীটো বাৰু পলাই যাব, ওপৰৰ পৰা মাহত জঁপিয়াব লাগিব কাঠনি চাঠনি ফালিলে। সি যে লেঙেৰা, সি কেনেকৈ লেঙেৰাই যাব? তাকতো লগে স্পট ডেথ হৈ যাব। গড়ে খেদিব, মহে খেদিব, বনৰীয়া হাতীয়ে খেদিব। তো বনৰীয়া এটা জন্তুক চলাবলৈ হ'লে লেঙেৰা মানুহ এটাই নোৱাৰে। তাক কি কাৰণ ৰাখিছে সেইটো নাজানো, কিন্তু সেইটোৱে আৰু কথা। সেই লেঙেৰাৰ কাৰণে মই প্ৰিয়াঞ্চিৰ ওচৰত যাব পৰা নাই। আৰু বহুত মানুহে মোক ফোন কৰি আছে, SMS কৰি আছে আৰু কমেণ্ট কৰি আছে যে আপুনি কিয় প্ৰিয়াঞ্চিক এৰিলে। মই এৰা নাই, কাৰণ ময়ো এটা আপোনালোকৰ নিচিনা সাধাৰণ মানুহ, আৰু হাতীটো মোৰ নিজৰ নহয়, কাৰণ আমাৰ মালিকৰ হাতী। মালিকে য'ত পঠাব তাত যাবই লাগিব। তাক মই চোৱা চিতাহে কৰোঁ, তাক মই যতন কৰোঁ, তাক ভাল পাওঁ, তেনেকৈহে তাক ৰাখিছিলোঁ। কিন্তু মালিকৰ বস্তু মালিকে লৈ গ'ল, সেইটো মালিকৰ কথা। তাৰ বাহিৰেও এতিয়া ক'বলৈ গ'লে সেই লেঙেৰা বুঢ়াটোৰ মই নাম নলওঁ, কাৰণ তাৰ হাও লাগক, মই সেইটোৱে বিচাৰোঁ। কিন্তু লেঙেৰা মানুহটোৱে মোক তাত যাবলৈ যে বাধা দিলে, সেইটো মোৰ বহুত বেয়া লাগিল। কিয় বেয়া লাগিল? কাৰণ প্ৰিয়াঞ্চিৰ লগত আপোনালোকে চাইছে, মোৰ যেতিয়া গাঁৱত মোৰ ঘৰত আছিলে, মই তাৰ লগত এনি টাইম লাগি থাকোঁ। সি ক'ত আছে, কি কৰিছে, কেনেকৈ খাইছে, তাৰ লগত খেলোঁ। সি মোক বুজে, মই তাক বুজোঁ। সি য'তেই থাকে, মই তাক মাতো মমো বুলি মাতিলে তাক মাক এৰি সি আহি যায়। মানে এই মৰমটো, হাতীৰ পোৱালি পটককৈ নিজৰ মাক এৰি নাহে, কিন্তু মই মাতিলে তাক মাক এৰি আহে। আৰু মায়ে একো নকয়, মায়েও বুজি পায় মই তাক কিমান ভাল পাওঁ, কিমান মৰম কৰোঁ। কিন্তু মই আপোনালোকক ক'ব নোৱাৰিছিলোঁ যোৱাকালি বস্তুত, কাৰণ মোৰ চকুৰে পানী ওলাই যায়, মই কান্দি থাকোঁ, মই ক'ব নোৱাৰোঁ, তেনেকুৱা এটা পৰিস্থিতিত আছোঁ। কিন্তু যোনটো হাতী পোৱালি, যোৱাবাৰ এটা বহুত ডাঙৰ ধুমুহা হৈছিলে, সেই ধুমুহাত মই প্ৰিয়াঞ্চিক কষ্ট পাব বুলি মই নিজৰ গাঁৱত নাট্য মন্দিৰত 2-3 ৰাতি ৰাখিছোঁ ধুমুহাত। মানে ইমান তাক ভাল পাওঁ, যাতে সি বৰষুণৰ নিতিতে যাতে গছ টছ ভাঙি তাৰ গাত নপৰে, ইমান মৰম, ইমান যত্নত ৰখাৰ পিছত এই কেম্পত লৈ গ'ল। কিন্তু সি এইটো নাজানিলে যে বিপিন আৰু প্ৰিয়াঞ্চিৰ মাজত যোনটো মৰম ভাল পোৱা, এইটো মানে সি নিবিচাৰিলে। কাৰণ প্ৰিয়াঞ্চি মোক এৰা থাকিব নোৱাৰে, বা মই তাইক এৰি থাকিব নোৱাৰোঁ। কিন্তু 6 মাহ কেনেকৈ থাকিলোঁ সেইটো মই কেনেকৈ ক'ম? 6 মাহ 1-2 দিন নহয়, তাক মই এদিন নেদেখি থাকিব নোৱাৰোঁ, কিন্তু 6 মাহ কেনেকৈ থাকিলোঁ আপোনালোকে জানে। আৰু আপোনালোকে মোক কৈ থাকে যে প্ৰিয়াঞ্চিক কিয় নেদেখুওৱা, প্ৰিয়াঞ্চি ক'ত গ'ল, প্ৰিয়াঞ্চিৰ কি হ'ল, প্ৰিয়াঞ্চি ক'ত আছে। কিন্তু মই আপোনালোকক ক'ব নোৱাৰোঁ, কাৰণ বস্তুটো মোৰ নহয়, বস্তুটো হ'ল মালিকৰ। কিন্তু তথাপি মই আজি কৈছোঁ যে প্ৰিয়াঞ্চি, মই 6 মাহ ধৰি প্ৰিয়াঞ্চিৰ লগত মোৰ কোনো তেনেকুৱা নাছিলে, আৰু সি বেলেগ এটা কেম্পত আছিলে, কাৰণ তাৰ লগত মোৰ কোনো সম্পৰ্ক নাছিলে 6 মাহ। কিন্তু সি মোক বহুত বিচাৰিছে, কিন্তু মোক পোৱা নাই, বা মই তাক পোৱা নাই। কিন্তু বহুত চেষ্টা কৰিছোঁ যাবলৈ, কাৰণ মালিকে মানা কৰি দিছে, তোমাৰ ইয়াত পাৰ্মিশ্যন নাই, তুমি নাহিবা। মই কেনেকৈ যাম কওক? তাৰ যোনটো 5 জানুৱাৰী বাৰ্থডে আছিলে, বাৰ্থডে পালন কৰিলোঁ। তাৰ গোটেই গাঁৱক মই কেক খোৱালোঁ, মিঠাই খোৱালোঁ, মিঠাইও বহুত লৈ গৈছিলোঁ, সৰু ল'ৰা ছোৱালীক খোৱালোঁ। কাৰণ প্ৰিয়াঞ্চিৰ বাৰ্থডে, প্ৰিয়াঞ্চি সৰু মৰম লগা যিবিলাক স্কুলীয়া ছাত্ৰ ছাত্ৰী আছিলে, সিহঁতকো খোৱালোঁ, গাঁওবাসীক খোৱালোঁ, মাহঁতক খোৱালোঁ, আমি নিজেও খালোঁ, বহুত ভাল লাগিছিলে। কিন্তু তাৰ নেক্সট সপ্তাহত মই যেতিয়া যাওঁ, সেই বৰহমপুৰৰ পুলিবাৰী তেনেকৈ বাগান হৈ যাওঁ, সেই কেম্পটোৰ নামটো মোৰ মনত নাই। মই তাত যে যোৱাৰ পিছত সেই মানুহজন, মই ফোন কৰিছোঁ, আপুনি আহকচোন, গেটটো খুলি দিয়ক। সেই গেট খুলি দিয়া নাই। মই 2 ঘণ্টা গেটৰ আগত ৰৈ আছিলোঁ গাড়ীত ফুল ভৰ্তি একদম খানা।
প্ৰিয়াঞ্চিৰ কাৰণে তাৰ আইতাকৰ কাৰণে গোটেইকেইটা হাতীৰ কাৰণে মই খানা লৈ গৈছোঁ, কিন্তু সেই গেটৰ তলাই খোলা নাই। সি তাক ফোন মাৰোঁতে সি কৈছে মই ঘৰত আছোঁ, মই কেম্পত নাই। কিন্তু সেই মানুহটোৱে আকৌ সেই কেম্পৰ পৰাই ওলাই আহিছে, আহি কৈছে মোৰ লগত চাবি নাই, কিন্তু তাৰ কঁকালত চাবি লাগি আছিলে। মোৰ নিজে চকুৰে দেখিছোঁ, মোৰ লগত যোনখিনি আছিলে সিহঁতেও দেখিছে। কিন্তু মালিকে কৈছে আৰু যে তাক পাৰ্মিশ্যন নিদিবি। এতিয়া মালিকৰ লগত সি কাজিয়া কৰি তাৰ ব্ৰেইন ৱাছ কৰি দিছে মালিকে। এতিয়া মালিকে মোক ভাল নাপায়, তাক সেই বুঢ়াটোকহে ভাল পায়। এই তেনেকৈ প্ৰিয়াঞ্চিৰ লগত মানে মোৰ মানে যোনটো আমাৰ মৰম ভাল পোৱাটো তেনেকেই আমাৰ খতম কৰি দিলে আৰু সেই বুঢ়া মানুহজন। মানে সেই মানুহজনকে মই দোষোঁ, কাৰণ তাৰ কাৰণে আজি প্ৰিয়াঞ্চিৰ এনেকুৱা হ'বলগীয়া হৈছে। কিন্তু মালিকজন ভাল, মালিকজনে বহুত চেষ্টা কৰিছে, প্ৰিয়াঞ্চিক যতন কৰিছে, ভালকৈ ৰাখিছে। কিন্তু কি ক'ম আৰু, বহুত মানুহে এতিয়া মোক কৈছে যে তুমি তাৰ ওচৰত যোৱা নাই। সি জীৱ জন্তু বোলে এনেকুৱা এটা জন্তু হয়, যাক ভাল পায় তাক বোলে নেপালে সি লাষ্টত তেনেকৈ মৰিয়ে যায় বোলে, তেনেকৈ কৈছে বহুতে। মই সেইটো নাজানো, কিন্তু প্ৰিয়াঞ্চি মোক বহুত ভাল পাইছিলে, মই তাক বহুত ভাল পাইছোঁ। খালি প্ৰিয়াঞ্চি বুলি নহয়, গোটেই অসমৰ চব হাতীকে মই ভাল পাওঁ, হাতী বুলি নহয়, প্ৰত্যেক জীৱ জন্তুক ভাল পাওঁ। কিন্তু সেইটো আৰু কাহিনীটো তেনেকৈ কথাটো। কিন্তু প্ৰিয়াঞ্চি মই ছমাহ কেনেকৈ তাক ছমাহ তাৰ পৰা মই আঁতৰি আছিলোঁ, মানে মই আঁতৰি নাছিলোঁ, কিন্তু মোক অঁতৰাই ৰাখিছিলে বুঢ়াটোৱে। মানে ই এনেকুৱা এটা বুঢ়া, সি মানে সদায় ভাবে মই মালিকৰ আগত ভাল থাকোঁ, মালিকৰ চকুত ভাল থাকোঁ। তেনেহ'লে এইবিলাকেই বিচাৰে। বেলেগ মানুহতে মোক কয় যে বুঢ়াটো বহুত বেয়া আছে, এই লেঙেৰা বহুত বেয়া, তাক আপুনি বিশ্বাস নকৰিব। মই তাৰ কাৰণেও প্ৰিয়াঞ্চিক খুৱাব লাগে, তাৰ কাৰণে মই মিঠাই চিঠাই লৈ যাওঁ, আপুনি খাওক, বৰ্তা বুলি তাক মাতোঁ, ইমান ভাল পাওঁ। মই কোনো মাহঁতৰ লগত আজিলৈকে মোৰ কাজিয়া নাই, কিন্তু এই মাহঁতৰ লগত মই কি কাৰণত কাজিয়া হ'ল মই নিজেও নাজানো। কিন্তু আজি যে আমাৰ মাজত প্ৰিয়াঞ্চি নাই, এই হেৰুৱা বেদনাটো আপোনালোকক কেনেকৈ ক'ম কওক। মই কৈ বুজাব নোৱাৰোঁ। ৰাতি মোৰ টোপনি নাহে, খোৱা বোৱা নাই, তেনেকৈ আছোঁ আৰু তেনেকৈয়ে চলি আছোঁ। এতিয়া আগন্তুক দিনত কি হয় মই নাজানো। মই ভিডিঅ' যে আপোনালোকক দিম প্ৰিয়াঞ্চিৰ, মানে সেইটো মোৰ কণ্ডিশ্যনেই নাই মোৰ, মই তেনেকৈ চলি আছোঁ, কি ক'ম। তথাপিও কালি এটা পোষ্ট কৰিছিলোঁ, সেই আৰু এতিয়া আপোনালোকে কি কয় এইটো মই আৰু নিজে নাজানো। কিন্তু বহুত বেয়া লাগিল, বহুত দুখ লাগিল, কাৰণ মই মানি ল'ব পাৰিলোঁ হয় যে প্ৰিয়াঞ্চি মোৰ লগত আছিলে, তাত বেমাৰ হৈছে, মই যদি চালোঁ হয় এনেকুৱা ভাইৰাছ লাগিছে, সি হাৰ্পিছ কিবা এটা ভাইৰাছ লাগিছে, মোৰ চকুৰ আগত যদি সি মৃত্যুবৰণ কৰিলে মই মানি ল'লোঁ হয়। কিন্তু মই তাৰ লগত নাই, ছমাহ ধৰি নাই, এদিন দুদিন নহয়, ছমাহ, বহুত দিন, ছমাহ যে মোৰ লগত নাই, মোৰ সেইটো চবতকৈ বেয়া লাগিছে। কাৰণ পিছত যেতিয়া কৈছে যে প্ৰিয়াঞ্চি নাই, কেনেকৈ নাই হ'ল মইতো নাজানো। মই মানে এই বস্তুটো মানি ল'ব পৰা নাই যে কেনেকৈ মোক এৰি থৈ গুচি গ'ল, মানে এই বস্তুটো বেয়া লাগে। আৰু এইটো কথা, প্ৰিয়াঞ্চি ইমান মৰমৰ, ইমান ভাল পোৱা, ইমান এটা মৰমৰ হাতী, ইমান দিন মোৰ লগত একেলগত আছিলে, মোৰ পৰা আঁতৰাই ৰাখিলে, মানে এই বস্তুটো মোৰ বেয়া লাগে। আৰু যেতিয়া ডক্টৰে কৈছে যে তাৰ হাৰ্পিছ ভাইৰাছ বেমাৰ এটাই পাইছিলে, তাৰ পৰা সেই বেমাৰ হ'লে বোলে বেছি সময় পোৱালি নাথাকেই, খুব কম সময়ৰ পাছতে গুচি যায়। আৰু ভাইৰাছটো এনেকুৱা এটা ভাইৰাছ যোনটো হ'লে আপোনাৰ মুখ ফুলি যায়, চকুৰ ওপৰত ফুলি যায়, আৰু গোটেই মানে মুখৰ জিভা ফুলি যায়, আৰু বেঙুনীয়া নীলা ধৰণৰ কিবা এটা তেনেকুৱা কালাৰ আহি যায় মানে ভাইৰাছৰ। আৰু সেই ভাইৰাছ বোলে লগাৰ লগে লগে তাক ৰেষ্টত ৰাখিব লাগে, তাৰ বাহিৰত তাক চাফা চিকুণ কৰি ৰাখিব লাগে, তেনেকুৱা বোলে কৰিব লাগে। কিন্তু সিহঁতে কৰিছিলে নাই সেইটো মই নাজানো। কিন্তু মালিকটো ইমানেই ভাল, কিন্তু মালিকটোৱে তাৰ কাৰণে কষ্ট কৰিছে সেইটো মই জানো, কাৰণ মালিক ভাল আছে, মালিকে দেখা শুনা কৰিছে তাক ধুনীয়াকৈ। তাৰ বাহিৰেও এতিয়া মই যদি তাত নাই, আৰু মই ইমানটোৱে জানো, তাৰপিছত প্ৰিয়াঞ্চি যোৱা 12 তাৰিখ, জুনৰ 12 তাৰিখে প্ৰিয়াঞ্চি চাগে সন্ধিয়া 4টা নে 5টাৰ ঘটনা, মোক তেনেকৈ ক'লে আৰু ইমানটোৱে শুনিছোঁ। তাৰপিছত সি আমাক এৰি থৈ, আমাক কন্দুৱাই থৈ গুচি গ'ল, একদম গোটেই জীৱনৰ কাৰণে আমাক এৰি থৈ গ'লগৈ। তাৰপিছত মোক খবৰ দিছে আপুনি আহিব নেকি পিছদিনাখন, মানে 13 তাৰিখৰ দিনাখন শনিবাৰে মোক মাতিছিলে। মই কওঁ মই নাযাওঁ। কাৰণ কিয় নাযাওঁ, কাৰণ কাঞ্চি বোলে গোটেই ৰাতি কান্দি আছে, পোৱালিটো এজেগাতেই নিথৰতে তেনেকৈ পৰি আছে, প্ৰিয়াঞ্চিক বাৰে বাৰে বোলে কাঞ্চি ফুৰে এনেকৈ মাতি আছে, পোৱালিটো কিয় উঠি নাহে, কি হ'ল পোৱালিটো, লগতো তাৰ যোনটো আইতাও চিঞৰি আছে, কি হ'ল পোৱালিটো উঠি নাহে। এতিয়া মই গ'লে মোক মাতিব কাঞ্চিয়ে, মই তাক কি বুলি সান্তনা দিম, মই সান্তনা দিব তাক বুজাব নোৱাৰোঁ নহয় তাক। আৰু এতিয়া পোৱালিটোক ডক্টৰ আহিব, পিছত তাক পষ্টমৰ্টেম কৰিব, পেটটো ফালিব, কাটা ফালা কৰিব, মই এইবিলাক চাবলৈ নাযাওঁ। কাৰণ মই তাক ভাল পাওঁ, মৰম কৰোঁ, তাক মই জীৱিত অৱস্থাত চাব বিচাৰিছিলোঁ, কিন্তু এই বুঢ়াটোৰ কাৰণে মই যাবলৈ নোৱাৰিলোঁ। কিন্তু এতিয়া তাৰ এই নিথৰ এই মৰা দেহটো, বডিটো কাটিব, মই এইটো চাব নোৱাৰিম, মোৰ ইমানটো সাহস নাই, মই কাৰণে যাব পৰা নাই, বহুত বেয়া লাগিছে। কিন্তু যি হওক নহওক, মই গোটেই
হাতীৰ মাহঁতবিলাকক কওঁ নিজৰ হাতী নিজে দায়িত্ব লওক, গুৰুত্ব লওক, কাৰণ মাহঁতৰ ওপৰত বিশ্বাস নকৰিব। মাহঁত থকাৰ সত্ত্বেও নিজে চাব নিজৰ হাতীৰ পোৱালিটো, কাৰণ মোৰ নহ'লেও মই ভাল পাইছোঁ, মৰম কৰোঁ, কিন্তু নাই, সেইটোৱে মোৰ বেয়া লাগি আছে। কি ক'ম, ইমানখিনি ক'লোঁ, আপোনালোকে ভুল নুবুজিব, কাৰণ মই তাৰ লগত নাই, যিহেতু নাছিলোঁ। মই ইমানখিনিয়ে জানো আৰু মই তাৰ বাহিৰে আৰু ক'ব নোৱাৰোঁ, মোৰ সেইটো কণ্ডিশ্যন নাই ক'বলগীয়া। ধন্যবাদ।